আত্মনিৰ্ভৰ আঁচনিৰ 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, এতিয়া কিন্তু সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এটা কিন্তু ছেকেণ্ড লিষ্টত মুকলি হৈ গৈছে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে 16 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছে, যদি আপোনালোকৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, আপোনালোকৰ নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে আপোনালোকে নাজানে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্টটো চেক কৰিব লাগিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাইনেল লিষ্টটো অনলাইনত পাব্লিছ হৈ গৈছে। এইটো হৈছে কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্ট। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, সেইসকলে আজিয়ে লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব আৰু কেনেকুৱাকৈ চেক কৰিব লাগিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়াও লিষ্টটো চেক কৰিব পৰা নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এবাৰ ক্লিক কৰি লিষ্টটো চেক কৰি ল'ব। এইটো হৈছে কিন্তু বক্সা ডিষ্ট্ৰিক্টৰ লিষ্ট। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু এইবাৰ কিমান চিভিল পৰ্যন্ত নামবোৰ এপ্ৰুভ হৈছে আপোনালোকে এবাৰ জানি লওক। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াত ARN নম্বৰ দিয়া আছে, আৰু ইয়াত আপোনালোকৰ ফুল নেম দিয়া থাকিব, আৰু ইয়াত আপোনালোকৰ এড্ৰেছ থাকিব, আৰু ইয়াত আপোনালোকৰ পেন কাৰ্ড নম্বৰ দিয়া থাকিব, আৰু ইয়াত চাব দিয়া আছে চিভিল স্ক'ৰ। যিসকলৰ 700ৰ ওপৰত চিভিল স্ক'ৰ আছিল, এতিয়া কিন্তু সেইসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ চিভিল স্ক'ৰ ওপৰত আছিল, যদি আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এটা 15 ফেব্ৰুৱাৰীত ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে, সেইসকলৰ কিন্তু ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে 16 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইতিমধ্যে কিন্তু লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকে এতিয়াও আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্টটো চেক কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে আত্মনিৰ্ভৰ আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰক। যদি আপোনালোকে বক্সত আছে, তেনেহ'লে আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্ট কৰিব, মই আপোনালোকক লিষ্টটো দিবলৈ চেষ্টা কৰিম। আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনাৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰক, আৰু যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, তেনেহ'লে আপোনালোকে আজিয়ে কমেণ্ট কৰি জনাই দিব। যদি মোৰ তাত লিষ্টটো থাকে, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব কোন ডিষ্ট্ৰিক্টৰ হয়, আৰু যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, আপোনালোকে সেইটোও কমেণ্টত জনাই দিব, মই লিষ্টটো দিবলৈ চেষ্টা কৰিম।